আজি হেঁপাহৰ ভোগালী বিহুৰ উৰুকা আৰু উৰুকা বুলি ক'লে এসাঁজ মাছেৰে লগে ভাগে খোৱাৰ এই আনন্দ সেয়া ৰাজ্যবাসী প্ৰত্যেকখন অসমীয়া ঘৰত আজি দিনটোত দেখা পোৱা যায়। বৰ্তমান আমি উপস্থিত আছোঁ নগাঁৱৰ জোঙাল বলহৰ যি মীন বিভাগৰ কাৰ্যালয় বাকৰিত আছে। ইয়াতে যি জোঙাল বলহ বিল আছে মাছ নিশা 2 মান বজাৰ পৰা মাছ মাৰি আৰু ইয়াতে ৰাইজৰ কাৰণে এনেকৈ মাছ বিক্ৰীৰ ব্যৱস্থা কৰিছে চৰকাৰীভাৱে আৰু চৰকাৰীভাৱে সুলভ মূল্যত তেওঁলোকে মাছ বিক্ৰীৰ ব্যৱস্থা কৰিছে। আৰু দেখা পোৱা গৈছে যে এই মুহূৰ্তত জোঙাল বলহৰ যি কাৰ্যালয় বাকৰি আছে সেই কাৰ্যালয় বাকৰিত ৰাইজ আহি ভিৰ কৰিছে নিজৰ পচন্দৰ মাছ ক্ৰয় কৰিবলৈ। আৰু যিহেতু আজি ভোগালীৰ ভোগ আৰু ভোগালীৰ ভোগৰ দিনাখন মাছৰ এটা ভাল মাছ ক্ৰয় কৰিবলৈ কাৰণে সকলোৰে মনত আশা থাকে আৰু সেই নিজৰ পচন্দৰ মাছটোকে ক্ৰয় কৰিবলৈ এনেকৈ আহিছে ৰাইজসকল ওলাই। আৰু বিশেষকৈ এইবাৰ নগাঁও মীন বিভাগৰ ফালৰ পৰা মহিলাসকলৰ কাৰণে এটা বিশেষ লাইনৰ ব্যৱস্থা কৰিছে, যিহেতু মহিলাসকলে সদায় অগ্ৰাধিকাৰ দিয়া যায়। আৰু দেখা পোৱা গৈছে যে এজন গ্ৰাহক আছে। কি মাছ ল'লে আপুনি? চিলভাৰ কাপ ল'ম। চিলভাৰ ল'লে? নাই ল'বলৈ কিমান কেজি ল'ম বুলি ভাবিছে? 6 কেজিমান ল'ম। আজি লগে ভাগে এসাঁজ খাব আৰু কিমান ডাঙৰ ল'ব? 2 কেজিমান ওজনৰ ল'ম চাগে। কিমান সময়ৰ পৰা এইটো লাইনত আছিলে? 4টা বজাৰ পৰা আছে। 4টা বজাৰ পৰা আছে নিশ্চয়কৈ। আমাৰ লগত আৰু মহিলাসকল আছে, মন্তব্য ল'ব চেষ্টা কৰিম। মই বাহিৰলৈ গৈ বাহিৰৰ যি পৰিৱেশ, এই যি নগাঁৱৰ মীন বিভাগৰ জোঙাল বলহু যি কাৰ্যালয় বাকৰি সেই মীন বিভাগৰ পৰা বাকৰিৰ কিছু যিসকল ৰাইজ ইয়াত আছে তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। আমাৰ লগত এগৰাকী বাইদেউ আছে। মাছ কিনিবলৈ আহিছে? হয়, মাছ কি মাছ ল'ব? চাওঁচোন কি পাওঁ। চিলভাৰ কাপ ওলাইছে বোলে ভাল ডাঙৰ ডাঙৰ, তাকে চাওঁ। আজি লগে ভাগে এসাঁজ খাব আৰু লগে ভাগে নিশ্চয়কৈ। আমাৰ লগত আৰু মহিলাসকল আছে, মন্তব্য ল'বলৈ চেষ্টা কৰিম। বাইদেউ মাছ ল'ব আহিলে? হয়, মাছ ল'ব আহিছে। কি মাছ ল'ব এইবাৰ? চাওঁ ঢেকেৰা পাওঁ নেকি ডাঙৰ। আজি লগে ভাগে এসাঁজ হয়, লগে ভাগে খাম আৰু মাহে মাহে মিলি ন হাঁহে মাহে খাব। এসাঁজ খামেই আৰু হয়। আৰু আপুনি কি মাছ ল'ব? ঢেকেৰা মাছে ল'ম। কিমান সময়ৰ পৰা আপোনালোকে ইয়াতে আছে? 5টাৰ পৰা আহিছোঁ। আৰু দেখা গৈছে এইবাৰ মীন বিভাগে মহিলা অলপ কমাইছে, কিন্তু আমি দেখাত ইমান বেছি কমোৱাও নাই। নহয় না, আপোনালোকৰ কাৰণে এটা শাৰীৰ ব্যৱস্থা কৰিছে মহিলাসকলৰ কাৰণে। প্ৰতি বছৰে কৰে। হয়, সুবিধা হয়। নিশ্চয়কৈ। কেমেৰা সহযোগী পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই মুহূৰ্তত যি নগাঁৱৰ যি জোঙাল বলহৰ মীন বিভাগৰ কাৰ্যালয় বাকৰি আছে, ইয়াতে দেখা পোৱা গৈছে যে মাছ ক্ৰয় কৰিবলৈ, বিশেষকৈ নিজৰ পচন্দৰ মাছটো ক্ৰয় কৰিবলৈ কাৰণে তেওঁলোকে ওলাই আহিছে। আৰু কেমেৰা সহযোগী দেখুৱাই আছে বৃহৎ আকাৰ এটা ডাঙৰ মাছ ইতিমধ্যে ক্ৰয় কৰিছে। মই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। খানা ক'ত হ'ব এতিয়া? খানা ঘৰতে হ'ব আৰু। ঘৰতে? হয়। পৰিয়াল নে আৰু কোনোবা থাকিব? পৰিয়াল থাকিব, ছোৱালীহঁত আহিব। কিন্তু উৰুকা বুলি ক'লে হাঁহটো লাগে। সেইটোতো থাকিবই। থাকিবই। হাঁহ আৰু হাঁহ, মাটিমাহ থাকিব। আপুনি কিমান মাছ জহা কোমোৰা মই 9 কেজি ল'লোঁ। মই কেমেৰা সহযোগ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এগৰাকী লোকে প্ৰায় 9 কেজি মাছ তেওঁলোকে ইতিমধ্যে ক্ৰয় কৰিলে। আৰু দেখা পোৱা গৈছে যে আৰু এজন ব্যক্তিয়ে আমি কিছু সময় আগতে লৈছিলোঁ, তেখেতে প্ৰায় 8 কেজি ওজনৰ এটা মাছ ক্ৰয় কৰিছে। আৰু পৰিৱেশ দেখুৱাই আছে আজি যিহেতু ভোগালী হাঁহে মাহে সকলোৱে এসাঁজ খাব লগে ভাগে, আৰু বিশেষকৈ নিজৰ পচন্দৰ মাছ ক্ৰয় কৰিবৰ কাৰণে তেওঁলোকে আহিছে। এই সুলভ মূল্যত তেওঁলোকে চৰকাৰীভাৱে যি মাছ বিক্ৰীৰ ব্যৱস্থা কৰিছে মীন বিভাগৰ ফালৰ পৰা, তেওঁলোকে সেই সুলভ মূল্যত এটা মাছ ক্ৰয় কৰিবলৈ কাৰণে আহিছে। আমাৰ লগত এজন দাদা আছে। দাদা কি মাছ ল'ব? যি পাওঁ আৰু তেনেকুৱা বিশেষ নাই। আজি লগে ভাগে এসাঁজ খাব? হয়, তেনেকুৱা থাকে। আমাৰ লগত আৰু এজন আছে। কি ল'ব? বাইদেউ মই কথা এষাৰ কওঁ, আমাৰ ৰাষ্ট্ৰীয় উদ্যান এইটো ধুনীয়াকৈ বনাইছে। নিশ্চয়কৈ মই আপোনাৰ মন্তব্য ল'বলৈ আহিম। কেমেৰাৰ সহযোগী দেখুৱাই আছে পৰিৱেশ, যিহেতু এইখনেই জোঙাল বলহৰ যি বিল, ইয়াতে নিশা প্ৰায় 2 মান বজাৰ পৰা তেওঁলোকে ইয়াতে মাছ মচুৱাসকলে মাছ মাৰে আৰু মাছ বিক্ৰীৰ ব্যৱস্থা কৰে ইয়াতে সুলভ মূল্যত। ভোগালী অকণমান এফাক বিহু যদি আপুনি গাই দিয়ে। ঐ অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতো কয় চেনেহৰ মাকো, তাতো কয় চেনেহৰ ভোগালী বিহুটি নেপাতি কেনে কয় থাকোঁ।
হয় এয়া অসমীয়াৰ উৎসাহ এয়া অসমীয়াৰ বাপুতি সাহোন বিহুৰ যি অসমীয়া ৰাইজৰ উৎসাহ আৰু বিশেষকৈ ভোগালীৰ উৰুকাৰ দিনাখন এনেকৈ নিজৰ পচন্দৰ মাছ এটা ক্ৰয় কৰিবলৈ কাৰণে সকলোৰে হাবিয়াস থাকে লগে ভাগে সকলোৱে খোৱাৰ এসাঁজ হাবিয়াস থাকে গতিকে দেখুৱাই আছোঁ আমাৰ দৰ্শকক এই নগাঁৱৰ জোঙাল বলহুৰ মীন বিভাগৰ কাৰ্যালয় বাকৰিৰ পৰা আৰু চৰকাৰীভাৱে এইবাৰ নগাঁও জিলাত নগাঁৱৰ এই জোঙাল বলহু মীন বিভাগৰ কাৰ্যালয় বাকৰিৰ বাহিৰেও নগাঁও জিলা যি সদৰস্থ যি মীন বিভাগৰ কাৰ্যালয় আছে সেই তাৰ বাকৰিতো চৰকাৰীভাৱে মাছ বিক্ৰীৰ ব্যৱস্থা কৰিছে গতিকে ৰাইজ উপকৃত হ'ব আৰু চৰকাৰীভাৱে এনেকৈ মাছ বিক্ৰীৰ যি ব্যৱস্থা কৰিছে মীন বিভাগে তাৰ কাৰণে একাংশ ৰাইজ অসন্তুষ্ট হৈছে দাম বৃদ্ধি হোৱা বুলি কৈছে যদিও কিন্তু একাংশ তেওঁলোকে উপকৃত হৈছে বুলি ইতিমধ্যে কৈছে গতিকে আমি পৰিৱেশ দেখুৱাই থাকিম আমাৰ দৰ্শকক যিহেতু আজি উৰুকা কাইলৈ বিহু কাইলৈ পুৱা মেজি প্ৰজ্বলনৰ পৰিৱেশ দেখুৱাবলৈ আমি চেষ্টা কৰিম চাই থাকক আমাৰ চেনেল এনি ভাৰত 24